নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ ইউটিউব চেনেল আসাম স্পেচাৰলৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম যে অসম আৰক্ষী 2134টা পদৰ বাবে যি অৰেল বা ভিভা অনুষ্ঠিত হ'বলগীয়া আছে, সেই অৰেল বা ভিভাত আপোনালোকে কি কি ডকুমেণ্টছ নিব লাগিব, তাত কি কি প্ৰশ্ন সুধিব আপোনালোকক সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। আৰু যদি প্ৰথমবাৰ মোৰ চেনেলটো আপুনি ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে এনেদৰে ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপোনালোকৰ মাজত পাই থাকে। বলকচোন তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল যে আমি যেতিয়া ভাইভা বা অৰেল দিবলৈ যাম তেতিয়া আমি কাপোৰ কি পিন্ধিব লাগিব বা আমি কেনেধৰণৰ ড্ৰেছ পৰিধান কৰি যাব লাগিব। এইটো কোনো নিৰ্দিষ্ট নাই যে আপুনি এইযোৰ কাপোৰকে পিন্ধি যাব লাগিব, লগত বগা চাৰ্ট পিন্ধিব লাগিব, ক'লা পেণ্ট পিন্ধিব লাগিব বা ক'লা চাৰ্ট বগা পেণ্ট, তেনেকুৱা ধৰণৰ কোনো নিয়ম নাই যে আপুনি পিন্ধি যাব লাগিব বুলি। আপুনি নিজ ইচ্ছা অনুসৰি কোনোবা এযোৰ কাপোৰ পিন্ধি গ'লেই হ'ল। দ্বিতীয় প্ৰশ্নটো হ'ল যে আপুনি ডকুমেণ্টছ লগত কি কি নিব লাগিব। যিহেতু এডমিট কাৰ্ডখনত উল্লেখ আছে যে আপোনাৰ এটা আইডেণ্টি প্ৰুফ, 2 কপি ফটো আৰু লগতে আপোনালোকৰ যিসমূহ অৰিজিনেল চাৰ্টিফিকেট আছিল সেই অৰিজিনেল চাৰ্টিফিকেটসমূহ বিচৰা হৈছে। আৰু আপোনালোকে পৰাপক্ষত জেৰক্স কপি এটা লৈ গ'লে ভাল হয়। আৰু ইয়াতকৈ এটা মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট হ'ল যিটো ডকুমেণ্ট আপোনালোকে নিবই লাগিব, নহ'বা আপোনালোকে বহুত প্ৰশ্নৰ সন্মুখীন হ'ব পাৰে। সেই ডকুমেণ্টটো হ'ল আপুনি যেতিয়া ফিজিকেল কোৱালিফাই কৰিছিল আৰু ফিজিকেল কোৱালিফাই কৰিবৰ পিছত আপোনালোকে এখন কাগজ তেওঁলোকে চাইন কৰি পঠিয়াই দিছিল যে আপুনি ক'ত কিমান নম্বৰ পাইছে, কিমান টাইমত আপুনি ৰানিং কভাৰ কৰিছিল, কিমান আপোনালোকে লং জাম্প মাৰিছিল, কিমান আপোনালোকে মাৰিব পাৰিছিল, সবিশেষ তেওঁ ডিটেইলছ আছে সেই কাগজখন। যদি আপুনি সেই ডকুমেণ্টটো নিনিয়ে তেন্তে আপুনি বিভিন্ন ধৰণৰ প্ৰশ্নৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। এইখিনিতে মই এইকাৰণে কৈ থৈছোঁ কাৰণ মই যেতিয়া ডিফুত যোৱাকালি ভিভা অনুষ্ঠিত হৈছিল দিছিলোঁ আৰু বিভিন্ন কেণ্ডিডেটে সেই কাগজখন নিয়া নাছিল আৰু তেওঁলোকক বিভিন্ন প্ৰশ্ন সুধিছিল যে তেওঁলোকে কিমান ৰানিঙত কিমান টাইম লাগিছিল বা লং জাম্পত তেওঁলোকৰ কেইফুট মাৰিছিল আৰু লগতে তেওঁলোকে চিনাপ কেইবাৰ মাৰিছিল। তেনেধৰণৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ'ব পাৰে, গতিকে আপোনালোকে সেইখন লগত লৈ যাব। তৃতীয় প্ৰশ্নটো হ'ল যে আপোনালোকক ভিভা বা অৰেলত কি কি সুধিব পাৰে। এই ক্ষেত্ৰত বহুতে ভয় খাই আছে যে তেওঁলোকক অৰেল বা ভিভাত কি কি সুধিব। যিহেতু মই যোৱাকালি অৰেল বা ভিভা যি অনুষ্ঠিত হৈছিল মই তাত নিজেই গৈছিলোঁ আৰু তাত মোক কি কি সুধিছিল প্ৰশ্ন আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাম। মোক প্ৰথম প্ৰশ্নটো সুধিছিল যে আপুনি ক'ৰ পৰা আহিছে, আপোনাৰ নামটো কি, আপুনি বৰ্তমান কি কৰি আছে। এই 3টা প্ৰশ্ন সুধিছিল আৰু মোৰ যিখন ফিজিকেল কোৱালিফাই ডকুমেণ্টছ আছিলে সেই ডকুমেণ্টছখন চাইছিল আৰু মোক তাৰপিছত আহিবলৈ কোৱা হৈছিল আৰু মই গুচি আহিলোঁ। কিন্তু মোৰ বন্ধুসকলক সোধা প্ৰশ্নসমূহ আপোনালোকৰ লগত আজি মই শ্বেয়াৰ কৰিম, কাৰণ তেওঁলোকক মই সুধিছিলোঁ তেওঁলোকক কি কি প্ৰশ্ন সুধিছিল। তেওঁলোকক বহুতো প্ৰশ্ন সুধিছিল, তাৰে ভিতৰত কেইটামান উল্লেখযোগ্য প্ৰশ্ন আছিল যে আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল, অসমৰ প্ৰথমজন ৰজা কোন আছিল, আৰু মোগলৰ সেনাপতি কোন আছিল, শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল, পানীপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল, চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল। এনেকুৱা ধৰণৰ সাধাৰণ সেই প্ৰশ্নসমূহ আমাক সোধা গৈছিল আৰু সেইসমূহ প্ৰশ্ন আপোনালোকক সুধিবই, কাৰণ যিসমূহ আমি এক্সাম দি আহিছোঁ সেই এক্সামসমূহত আহে, আপোনালোকক সুধিব পাৰে। এইসমূহ কুৱেশ্যন আপোনালোকে চাই যাব। ধৰি লওক অসম দিৱস কেতিয়া পালন কৰা হয়, অসমৰ প্ৰথম অসম আৰক্ষী কেতিয়া গঠন কৰা হৈছিল, অসমৰ প্ৰথম মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল, আপুনি অসম আৰক্ষীত কিয় যাব বিচাৰে, এই প্ৰশ্নত আপোনালোকে সন্মুখীন হ'ব। আপোনালোকে নিজৰ অপিনিয়নটো দাঙি ধৰিব যাতে আপুনি তাৰ পৰা বিভিন্ন প্ৰশ্ন উত্থাপন হ'লে আপুনি সুন্দৰভাৱে তাক প্ৰকাশ কৰিব পাৰে। আৰু এইখিনিতে এটা কথা কৈ থওঁ, আপুনি কি কৰি ভাল পায় বা বৰ্তমান আপুনি কি কৰে। যদি আপোনালোকে মিছাকৈ কয় আপুনি যদি ধৰি লওক পঢ়ি আছে তেন্তে যদি আপুনি খেতি কৰোঁ বুলি কয় তেন্তে আপোনাক খেতিৰ বিষয়ে প্ৰশ্ন সুধিব পাৰে। যদি আপুনি খেতি বা অন্য কামৰ লগত জড়িত আছে তেন্তে আপুনি যদি বেলেগ এটা কথা কৈ দিয়ে তেতিয়া সেই বিষয়টোৰ পৰা আপোনাৰ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হ'ব পাৰে, যাৰ দ্বাৰা আপোনালোকৰ বিভ্ৰান্তি সৃষ্টি হ'ব পাৰে। সেইবাবে এইখিনি এটা কথা কয়, আপুনি যিটো ক'ব সত্য ক'ব, যাতে আপোনালোকৰ প্ৰশ্নসমূহ সুধিলে তাৰ পৰা সঠিকভাৱে উত্তৰটো দিব পাৰে। এই প্ৰশ্নসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন কেইটামান আছে। সেই প্ৰশ্নকেইটা হ'ল যে আপুনি কোনখন স্কুলৰ পৰা মেট্ৰিক পাছ কৰিছিল, অৰ্থাৎ HSLC পাছ কৰিছিল, আৰু আপোনাৰ সেই মেট্ৰিকত কিমান পাৰ্চেণ্টেজ আছিল, আৰু আপুনি হায়াৰ ছেকেণ্ডেৰী যদি পাছ কৰিছিল আপুনি হায়াৰ ছেকেণ্ডেৰীত কিমান পাৰ্চেণ্টেজ পাইছিল, আৰু সেই
হায়াৰ ছেকেণ্ডেৰী স্কুলখন আপুনি যিখনৰ পৰা অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল সেই স্কুলখনৰ স্থাপন কেতিয়া হৈছিল, বা আপুনি যদি এখন কলেজত অধ্যয়ন কৰি আছে তেন্তে সেই কলেজখনৰ স্থাপন কেতিয়া হৈছিল, এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে। যদি কলেজ আৰু প্ৰশ্ন আপোনালোকৰ তাৰ পৰা আহিব পাৰে যে আপুনি কলেজখনৰ বৰ্তমান আপুনি পঢ়ি থকা কলেজখনৰ বৰ্তমান অধ্যক্ষগৰাকী কোন বা প্ৰিন্সিপালগৰাকী কোন, তেনেকুৱা ধৰণৰ আপোনালোকে প্ৰশ্ন সুধিব পাৰে। আপুনি যেতিয়া সেই ভাইভা টেষ্ট দিবলৈ যাব আপোনাৰ যিকোনো প্ৰশ্ন সুধিব পাৰে। মোৰ লগৰ বন্ধু এজনক সোধাত তেওঁ যিটো হেয়াৰ ষ্টাইল অলপ চুলিটো থিয় কৰি গৈছিল, তেওঁ সুধিছিল সেইবাবে তুমি যে হেয়াৰ ষ্টাইলটো কৰিছা এই হেয়াৰ ষ্টাইলটোৰ নাম কি, হয়তো এনেকুৱা ধৰণৰ আপোনালোকৰ প্ৰশ্ন সুধি দিব পাৰে। মই মোৰ চেনেলৰ জৰিয়তে এইটো ক'ব বিচাৰোঁ যে এইসমূহ প্ৰশ্ন সুধিব, কিন্তু আপোনাক কি প্ৰশ্ন সোধে আপুনি নিজে হয়তো গম নাপায়। সেইবাবে এই ভিডিঅ'টোৰ জৰিয়তে মই এইখিনি কথাকে বুজাব বিচাৰিছোঁ যে আপুনি যদি অৰেল দিবলৈ যায় তেন্তে ফুল কনফিডেঞ্চত যাব, যিটো প্ৰশ্ন সোধে নোৱাৰিলেও ভৱিষ্যতে মই প্ৰশ্নটো জানিবলৈ চেষ্টা কৰিম। এইদৰে আপুনি উত্তৰসমূহ সমাপ্ত কৰিব। আৰু ইয়াকে ক'লোঁ, ভিডিঅ'টো ভাল লাগিল তেন্তে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। যদি প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছিলে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। জয় অসম, ধন্যবাদ।